আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিশেষ সম্বৰ্ধনা অনুষ্ঠান। বিদ্যালয়খনৰ ছাত্ৰই জেএমচিএইচত MBBSত নামভৰ্তি কৰিব পৰাত এই আয়োজন। কামৰূপ জিলাৰ সোণতলীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ভিতৰত আন এখন অন্যতম আগশাৰীৰ বিদ্যালয় আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। বিদ্যালয়খনৰ 2023 বৰ্ষৰ ছাত্ৰ এজনে নেশ্যনেল টেষ্টিং এজেন্সিয়ে অনুষ্ঠিত কৰা সৰ্বভাৰতীয় নীট পৰীক্ষাত উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে অঞ্চলখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। ডেকা চাংগাৰ আব্দুল কৰিমৰ পুত্ৰ ছাইদুল আহমেদে যোৱা 28 আগষ্ট তাৰিখে জেএমচিএইচত MBBSত নামভৰ্তি কৰিব পৰাত অধ্যয়ন কৰা বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ ছাত্ৰ ছাত্ৰীৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায়। সেইমৰ্মে আজি বিদ্যালয় প্ৰাংগণত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰি ফুলাম গামোচা জাপি আৰু মান পত্ৰৰে সম্বৰ্ধনা জনায় ছাত্ৰজনক। উক্ত সম্বৰ্ধনা অনুষ্ঠানত শৈক্ষিক তত্ত্বাৱধায়ক আব্দুল জলিল আহমেদ, উপাধ্যক্ষ চাহাৰুল হক, সানিউৰ ৰহমান লগতে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকি শুভকামনা জনায়। অনুষ্ঠানৰ শেষত বিদ্যালয় প্ৰাংগণৰ পৰা সোণতলী চাৰিআলিলৈকে সমদল উলিয়াই আগুৱাই দিয়া ছাত্ৰ ছাত্ৰীসকলে। মই আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতে পঢ়িছিলোঁ। মই জেএমচিএইচত ছিট পাইছোঁ। আপোনালোকে সকলোৱে দোৱা কৰিব যাতে মই ভৱিষ্যতে এজন ভাল ডক্টৰ হ'ব পাৰোঁ। আমাৰ এই বিদ্যালয়ৰ ছাত্ৰ ফাৰ্ষ্ট চান্সতে মেডিকেলত ছিট পোৱাটো খুব এটা আশ্চৰ্যজনক। মই নিজকে অনুমান কৰিছোঁ এই যুগত, এই কম্পিটিটিভ যুগত, যি পৰীক্ষা নেকি বৰ্তমান অল ইণ্ডিয়া লেভেলত হৈ আছে। গতিকে মই ছাইদুৰ ৰহমানক আমাৰ আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰীৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে আল্লাহৰ ওচৰত তেওঁৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তেওঁ এজন সুযোগ্য ডক্টৰ হয় আমাৰ এই অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিছে আৰু এজন ভাল ডক্টৰ হিচাপে গৌৰৱ কঢ়িয়াই আনিব লাগিব বুলি আমাৰ এটা দাবী। তেওঁ এজন অসমৰ ভিতৰত এজন সুযোগ্য সন্তান হৈ এজন ভাল চিকিৎসক হৈ আমাৰ এই অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিব বুলি আমি আশা ৰাখিছোঁ। অৱশেষত ছাইদুৰ ৰহমানৰ অনুকৰণ কৰি, ছাইদুৰ ৰহমানক ফলো কৰি আমাৰ আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰীৰ ছাত্ৰ ছাত্ৰীবিলাকে আজিৰ পৰাই যদি নিজকে সংকল্পবদ্ধ কৰি লোৱা যে মই এজন ছাইদুৰ ৰহমান হ'ম, মই এজন ডক্টৰ হ'ম, মই ফাৰ্ষ্ট চান্সত যাতে ডক্টৰ হ'ব পাৰোঁ, এই সংকল্প, এই প্ৰতিজ্ঞা আজিৰ পৰা নিজকে সংকল্পিত কৰি লোৱা, এইম কৰা, টাৰ্গেট কৰা, ভাল নিয়ত, ভাল আশা আল্লাহ নিশ্চয় পূৰণ কৰে আৰু কৰিবই। নাম ছাইদুল আহমেদ। কোনটো বেটছৰ আছে? ছাইদুল আহমেদ 2023 বৰ্ষৰে আছিলে আৰু তেওঁ প্ৰথম চান্সতেই MBBSত ছিট পাইছে। আজি খুবেই আমাৰ এটা আনন্দৰ দিন, গৌৰৱৰ দিন, যিহেতুকে আমাৰ এই ছাত্ৰ, আমাৰ এই আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰীৰ ছাত্ৰ এজনে যোৱাকালি জেএমচিএইচত MBBSত এডমিশ্যন পাই আমাৰ মাজলৈ আজি আহিছে। আমি তেওঁক আমাৰ বিদ্যালয়ৰ ফালৰ পৰা সম্বৰ্ধনা জনাবলৈ পাই আমি নথৈ আনন্দিত, আমি খুবেই সুখী আৰু তেওঁক অনুকৰণ কৰি আৰু 2-4জন ছাত্ৰ যে আমাৰ এই আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা ওলাব, সেই আশা, সেই সংকল্প আমাৰ ভিতৰত আছে, আমাৰ মনত আছে। আমি টিচাৰ হিচাপে, আমি শিক্ষক হিচাপে, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে সকলোৱে আগলৈ যাতে আৰু 2-4জন ছাত্ৰ MBBSত ছিট পায় তাৰ কাৰণে আমি সংকল্পবদ্ধ হৈ আছোঁ আৰু আমি আমাৰ ফালৰ পৰা সেইখিনি প্ৰস্তুতি লৈ আছোঁ। সোণতলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।